তো নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই আপোনাক স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মানে এখন আপোনাৰ ইনকুবেটৰ কণ্ট্ৰলাৰ কেনেকৈ ফিটিং কৰে, যিখন মই আপোনাক আজি দেখাম। মোৰ ট্ৰে এখন আছে, অট'মেটিক ট্ৰে। ফেন কেনেকৈ ইউজ কৰে বা হিউমিডিটি ফগাৰটো ক'ত লগায়, এইটো হ'ল আপোনাৰ হিউমিডিটি ফগাৰ, এইটো চাব পাৰে হিউমিডিটি ফগাৰ। চ' মই বোলো এইখন ইনকুবেটৰ ট্ৰে এখন এইখন চাৰ্কিটখন কণ্ট্ৰলাৰখন একবাৰ মই আপোনালোকক লগাই কিনে দেখাই দিওঁ। এতিয়া আপোনাৰ ধৰক এইটো ভিডিঅ' থাকিলে এটলিষ্ট কোনোবা যদি পাৰ্টছখিনিও লয় তেওঁলোকৰ লগাৱত মানে সুবিধা হ'ব। ঠিক আছে, এখন মডেল হয় আপোনাৰ। এইটো চাওক, এইটো যিটো XM18 থাকে ছেইম হয়, একেই সিমান মানে আপোনাৰ পাৱাৰফুল হয়। এইখন চাৰ্কিটত আপোনাৰ মেড ইন ইণ্ডিয়া হয়, সেইটো চাব পাৰে। চব মেড ইন ইণ্ডিয়া লিখা আছে। আৰু ইয়াত আপোনাৰ টেম্পাৰেচাৰ, হিউমিডিটি আৰু টাইমাৰ, মানে যিখন আপুনি অট'মেটিক ট্ৰে ইউজ কৰিব পাৰে। ইয়াত 4টা চুইচ আছে, ছেট, প্লাছ, মাইনাছ আৰু অ'কে। এইকেইটা কেনেকৈ ইউজ কৰে মই সেইকেইটাও গোটেইখিনি দেখাই দিম। আৰু চাওক, মই পিছফালে যদি চাওঁ, ইয়াত পিছফালৰ কানেকশ্যনখিনি মই আপোনাক দেখাই দি আছোঁ। দুডাল চেঞ্চৰ থাকিব, ছেইম XM18ৰ নিচিনা। এইডাল হিউমিডিটিৰ চেঞ্চৰ আৰু এডাল টেম্পাৰেচাৰৰ চেঞ্চৰ। এইডাল টেম্পাৰেচাৰ চেঞ্চৰ। চ' এইডাল চাওক, কপলাৰ থাকে, লাগি থাকে টেম্পাৰেচাৰ চেঞ্চৰডাল। আৰু হিউমিডিটি চেঞ্চৰডাল কেনেকৈ লগাব, কালাৰটো ওপৰত দিয়াই থাকে, ৰঙা ফাৰ্ষ্ট, তাৰপিছত হালধীয়া, তাৰপিছত ক'লা, সেইমতে আপুনি ইয়াত লগাই ল'ব পাৰে। লগাবৰ কাৰণে এইটো স্ক্ৰুবিলাক ওপৰতে খুলিব পাৰে। এই ভিতৰৰ ফালে চাওক স্ক্ৰু আছে, মই অলপ হেৰি কৰি দেখাই দি আছোঁ। এই চাওক স্ক্ৰুবিলাক দেখা পাইছে না, ওপৰ ফালেদি এনেকৈ মই আপোনাক দেখাই দি আছোঁ। এনেকৈ ইয়াতে এনেকৈ সোমাই দি কিনে এনেকৈ স্ক্ৰুবিলাক আপুনি ইউজ কৰি কিনে ধুনীয়াকৈ লগাই ল'ব পাৰে, একদম ইজি হয়। চাওক, ইয়াতে কানেকশ্যনবিলাক আছে। এইটো চলাবৰ কাৰণে আপোনাক DC 12 ভল্টৰ এডাপ্টাৰ এটা লাগিব। এইডাল এডাপ্টাৰ হয়, DC 12 ভল্টৰ এডাপ্টাৰ। এনেকুৱা এডাপ্টাৰ আপোনাৰ থাকে, যিটো ছেট টপ বক্সতো পায়, একেলগে পায়। 2 এম্পিয়াৰ মানৰ লৈ ল'ব তেতিয়া, কাৰণ 12 ভল্টৰ ফেনৰো কানেকশ্যন কৰাত সুবিধা হয়। এইটো আপোনাৰ ফল্ডিং ছিষ্টেম, য'ত আমি ইয়াত যদি আমি এনেকৈ লগাই দিওঁ, চাওক এইটো কানেকশ্যনটো হৈ গ'ল। চাওক, এইটো কানেকশ্যন আপুনি গম পাই গ'লে। ইয়াত DC 12 ভল্ট মানে ফেন, যিটো ভিতৰৰ ফেন আপুনি ইউজ কৰে, যদি 12 ভল্টৰ ডাঙৰ ফেন থাকে, এইবিলাক ফেন ডাঙৰ ফেন হয়। এইবিলাক 5 ইঞ্চি, 4.5 ইঞ্চি ইমানমান ডাঙৰ ফেন হয়। আপুনি চাগে চাইজটো চাই গম পাইছে, বহুত মানে হাই স্পীডৰ ফেন হয় এইবিলাক। চ' এইখন ফেন যদি ইয়াত লগাব খুজিছে, ইয়াত লগাব পাৰে। আৰু এখন নহয়, আপুনি এনেকুৱাকৈ 3, 4খন, 5খন, 6খন লগাব পাৰে। কিন্তু 4খন, 5খন লগাবৰ কাৰণে আপুনি কি কৰিব লাগিব, ইয়াৰে চাওক, ইয়াতে প্লাছ আৰু মাইনাছ দুডাল আছে, দেখা পাইছে। মই কাটি কিনে আপোনাক মই দেখাই দিব লাগিব একবাৰ। মই ভিডিঅ'টো পজ কৰি কিনে একবাৰ কাটি কিনে মই আপোনাক দেখাই দিছোঁ। এইটো কপলাটো মই কাটি ল'ব লাগিব, কাৰণ ইয়াত তাঁৰ দুডাল সোমাই দিব লাগিব না। তো এইটো চাওক, মই কাটি কিনে ওলাই দিছোঁ। এইটো চাওক, দুডাল ওলাই গ'লে ইয়াতে প্লাছ এডাল, মাইনাছ এডাল। চ' প্লাছডাল প্লাছৰ জেগাত, চাওক ইয়াতে ধুনীয়াকৈ লিখা আছে, প্লাছডাল প্লাছৰ জেগাত, এই প্লাছডাল প্লাছৰ জেগাত, আৰু মাইনাছডাল মাইনাছৰ জেগাত। চ' সেনেকৈ যদি বহুতকেইখন ফেন লগায়, ইয়াৰে তাঁৰ এডালেই কৰিব। ধৰক এইখন ফেন ইয়াত থাকিব, এইখন ফেন তাৰে, এই তাঁৰবিলাকত প্লাছডাল প্লাছত লগাই দিব, মাইনাছডাল মাইনাছত লগাই, সেনেকৈ দুডাল তাঁৰ হেৰি কৰি কিনে ইয়াতে এনেকৈ লগাই দিব পাৰে। চ' সেনেকৈ কানেকশ্যনটো কৰে। এতিয়া মই এখন আপোনাক জাষ্ট ডেমোৰ কাৰণে আপোনাক মই দেখাই দি আছোঁ। এতিয়া মই এইটো খুলিব লাগিব। এতিয়া খুলি কিনে এই দুডাল মই ইয়াত সোমাই দিম। এইটো চাওক, মই লগাই দিলোঁ। চাওক, এইখন ফেন হয়, ইয়াত চাওক, এই প্লাছডাল প্লাছত লগাই দিছোঁ, আৰু মাইনাছডাল মাইনাছত লগাই দিছোঁ। আৰু ইয়াৰ পিছত আছে হিউমিডিটি, যিটো আমাৰ এই ফগাৰটো আছে। ফগাৰটো মই আপোনাক দেখাই দি আছোঁ। এইটো ফগাৰ হয়। ইয়াৰে যিকোনো মানে ইয়াত প্লাছ মাইনাছ নাথাকে, যিকোনো মানে ইয়াত এই দুডাল লগাব হৈছে। এতিয়া এই দুডালটো আপুনি ইয়াত লগাব নোৱাৰে। তাতে কি কৰিব লাগিব, আপুনি ফিমেল প্লাগ কিছুমান কিনিব পাৰে। ফিমেল প্লাগ এটা ইয়াত লগাই দি কিনে, বা চকেটত লগাই দি কিনে, এইটো চকেটত লগাই দিয়ে, সেই চকেটৰ পৰা তাঁৰ দুডাল আনি কিনে ইয়াত আপুনি লগাই দিব পাৰে। এইটো মই কানেকশ্যনটো আপোনাক অলপ পিছত দেখাই দিছোঁ। ইয়াৰ পিছত থাকিব এগজষ্ট মানে কি হ'ল, এগজষ্ট মানে মই আপোনাক দেখাই দিছোঁ এগজষ্ট কেনেকুৱা হয়। এগজষ্ট ফেন এইবিলাক হয়, মানে সেইখন আপোনাৰ কামত আহে যেতিয়া আপোনাৰ বহুত গৰম হয়, বহুত ভিতৰৰ ইনকিউবেটৰটো গৰম হয়, তেতিয়া ই কি কৰে, ই চালু হৈ যায়, ভিতৰৰ গৰমখিনি বাহিৰলৈকে ওলাই দিয়ে, এক্সট্ৰা গৰমখিনি। আৰু এইখন AC ফেন হয়, এইখন চাওক মেটেলৰ ফেন হয়, এইখন AC ফেন দিব লাগে। মানে ইয়াত এগজষ্টত 12 ভল্টৰ কানেকশ্যন নচলে, ইয়াত AC দিব লাগিব। আৰু সেইকাৰণে আমি এখন AC ফেন ইউজ কৰিম ইয়াতে। আৰু কানেকশ্যনটো এইটো প্ৰব্লেম নাই, যিকোনো এই তাঁৰ দুডাল যি দেখা পাইছে, যিকোনো তাঁৰ দুডাল য'তে ত'তে আপুনি লগাই দিব পাৰে। মই এতিয়া কানেকশ্যনটো কৰি লওঁ, তাৰপিছত আপোনাক মই দেখাই আছোঁ।
তো মই গোটেইখিনি ক'লোঁ মই এই চাওক মই এক্সজষ্ট ফেনখনো লগাই দিলোঁ এক্সজষ্ট ফেনখনো লগাৰ পিছত আহিব আপোনাৰ টাৰ্ণ যিখন আমাৰ চাওক অট'মেটিক ট্ৰে যিখন আছে আমাৰ সেইখন ইয়াত ফিটিং কৰিব লাগিব আৰু ইয়াত চাওক কপলাৰ দুটা থাকে মানে চাওক এইটো মটৰটোৰ পৰা অহা কপলাৰ এইটো মটৰ এইটো কপলাৰ কিন্তু আমি ডাইৰেক্ট এইটোত লগাব নোৱাৰোঁ সেনেকৈ এটা ফিমেল প্লাগ এটা থাকে চাওক ফিমেল প্লাগ এটা থাকিব এইটো ইয়াত লগাই থাকিব আৰু এই দুডাল তার আমি ইয়াত লগাব লাগিব এইখিনি জেগাত চাওক টাৰ্ণ বুলি য'ত লিখা আছে চ' ইমান ইজি আপুনি এই দুডাল তার এটা আমি ইয়াতে লগাই দিম লগাই কিনে মই আপোনাক আৰু দেখাই আছোঁ ভালকৈ এতিয়া চাওক মই এইডালো লগাই দিলোঁ কপলাৰটো এইটো কপলাৰটো আপোনাৰ যাব এই কপলাৰটোৰ লগাই দি কিনে চ' এইখিনি মই আপোনাক দেখালোঁ আৰু ইয়াত থাকিব আপোনাৰ 220 ভোল্ট বুলি লিখা আছে এই দুডাল তার যাব আপোনাৰ বৰ্ডলৈকে যিবিলাক কাৰেণ্টৰ বৰ্ড এইখন বৰ্ড হয় এইখন বৰ্ডলৈকে ইয়াৰ পৰা দুডাল তার যাব আৰু ইয়াত আছে হিট মানে চাগে আপুনি সকলোৱে গম পায় য'ত আপুনি আমাৰ লাইনৰ মানে যিটো হিটিংৰ বাল্বৰ কানেকশ্যনটো আপুনি দিব পাৰে মই বাল্বৰ কাৰণে এনেকুৱাকৈ এটা কাটি লৈছোঁ ইয়াতে মই আপোনাক লগাই দিম আৰু 220 ভোল্টৰো তাঁৰডাল মই লগাই দিম লগাই কিনে আপোনাক মই দেখাই আছোঁ চ' মোৰ কানেকশ্যনটো হৈ গ'ল সেইটো চাওক মই আপোনাক আৰু একবাৰ দেখাই দি আছোঁ প্ৰথম আপোনাৰ সেন্সৰডাল হিটৰ সেন্সৰডাল আপুনি দেখা পাইছে আৰু তাৰপিছত হিউমিডিটি সেন্সৰডাল তাৰে পিছত হৈছে 12 ভোল্টৰ ফেন এইখন 12 ভোল্টৰ ফেন তাৰে পিছত হৈছে হিউমিডিটি মই লগোৱা নাই কাৰণ মোৰ চকেটটোত তাৰমানে হেৰি নাই ফিমেল প্লাগ নাই মই কেনেকৈ লগাই আপোনাক অলৰেডি কৈয়ে দিলোঁ তাৰপিছত আছে এক্সজষ্ট ফেন চাওক এক্সজষ্টৰ ফেনখন এইখন এক্সজষ্টৰ ফেন লগোৱা আছে ডাইৰেক্ট তাৰে পিছত আছে টাৰ্ণত আপোনাৰ তিনিটা লাইন আছে চাওক এল এন আৰ মানে চাওক কেতিয়াবা কিছুমানে কি ইউজ কৰে এই হালি এনেকুৱা ট্ৰে ইউজ নকৰে কিছুমানে আপোনাৰ ধৰক এনেকুৱা ট্ৰে ইউজ কৰে একবাৰ ইফালে যাব একবাৰ হালি যাব একবাৰ ইফালে আহিব চ' লেফ্ট ৰাইট আৰু নিউট্ৰেল চাওক আমাৰ এইখনত নালাগে এইখনত দুটা পেজ আছে যিকাৰণে আমি এন বা এন আৰ এই দুটাৰ এটা ইউজ কৰিম আমি এন আৰু আৰ ইউজ কৰিছোঁ তাতে 220 ভোল্টৰ তাঁৰডাল যাব এইডাল চাওক এইডাল আপোনাৰ যাই কিনে বৰ্ডত লগাই দিলোঁ এইখন বৰ্ডত লাগি আছে আৰু হিটৰ কাৰণে আমি এই দুডাল যাই কিনে বাল্ব এটা লগাই দিছোঁ এতিয়া চব কানেকশ্যনখিনি হৈ গ'ল এইখনত আমি দিব লাগিব ফাৰ্ষ্ট আমি ট্ৰেখনৰ বাৰু কানেকশ্যনটো কৰি দিওঁ চাওক ট্ৰেখনৰ কানেকশ্যন কৰিবলৈ কাৰণে আপুনি একো কৰিব নালাগে জাষ্ট ইয়াতে এই দুটা কপলাৰটো এইটো কপলাৰৰ লগত লগাই দিলে হ'ল এইটো চাওক কপলাৰটো মই লগাই দিলোঁ চাওক এইটো কপলাৰটো মই লগাই দিলোঁ এইখন হ'ল বাকীখিনি কানেকশ্যন মই আপোনাক দেখাই দিলোঁ এইডাল সেন্সৰ হিউমিডিটি সেন্সৰ আৰু এইডাল টেম্পাৰেচাৰৰ সেন্সৰ এইখিনি থাকি গ'ল আৰু ইয়াৰ পৰা দুডাল তাৰ গৈছে আপোনাৰ যিটো 12 ভোল্টৰ কানেকশ্যন আৰু এইফালে এতিয়া মই দুটা চুইচ আপোনাৰ দি দিম এইটো এটা দি দিলোঁ আৰু এই এটা দিলোঁ এইটো চাওক এইটো হেৰি হৈ গ'ল লাইটটো জ্বলি গ'ল আৰু ইয়াত আপুনি মই LED লাইট ইউজ কৰিছোঁ কিন্তু আপুনি ইয়াত 60 বা 100 ৱাটৰ বাল্ব ইউজ কৰিব পাৰে গৰমৰ কাৰণে মই জাষ্ট টেষ্টিঙৰ কাৰণে আপোনাক মই দেখাই দি আছোঁ আৰু চাওক সেই যিখন চাৰ্কুলেশ্যন ফেন সেইখন অন হৈ গ'ল যিমানখন ফেন ইয়াতে এনেকৈ লগাই ল'ব পাৰে পেৰেলেলত চব ফেন আপোনাৰ লাগি থাকিব আমাৰ এক্সজষ্ট ফেনখন জ্বলা নাই কাৰণ টেম্পাৰেচাৰ আমি বৰ্তমান ছেট কৰা নাই কিমানখিনিত ছেট কৰিলে কিমানখিনি হ'ব এতিয়া মই আপোনাক ভিডিঅ' আপোনাক বনাই কিনে আপোনাক মানে নেক্সট এডিট মই আপোনাক দেখাই আছোঁ বৰ্তমান মই এইটো সেন্সৰটো আপোনাক দেখাই দিছোঁ ইয়াৰ আগত এখন ইউজাৰ মেনুৱেল পাব এনেকৈ যদি আপুনি নাজানে চ' ইয়াতে মানে লিখা আছে তথাপিতো মই আপোনাক ভিডিঅ'টো আকাৰে দেখাই দি আছোঁ এইটো টেম্পাৰেচাৰ দেখাই আছে বৰ্তমান বাহিৰত আছে 18.8 হিউমিডিটি দেখাই আছে 76 আৰু টাইমাৰ এইটো যিটো টাইমাৰত আমাৰ সেইটো ঘূৰিব সেইখন চ' ফাৰ্ষ্ট আমি ছেট বাটন টিপি দিলে 37.7 ইয়াত আপোনাৰ আছে বৰ্তমান যিটো সেনেকৈ থাকিব অ'কে কৰি দিলে হিউমিডিটি মানে আপাৰ হিউমিডিটি কিমান থাকে সেইটো মোক দেখাই আছে আপাৰ হিউমিডিটি বাৰু আমি 60 ৰাখিম সেইটো আপুনি চেঞ্জ কৰিব পাৰে আপোনাৰ ইচ্ছামতে আৰু টাইমাৰটো আমি কিমান ৰাখিম বোলে 120 মিনিট মানে 120 এইটো মিনিটত থাকে 120 মানে 2 ঘণ্টাৰ মূৰে মূৰে ঠিক আছে অ'কে হৈ গ'ল এইখিনি ছেট হৈ গ'ল আপাৰখিনি ছেট হৈ গ'ল এতিয়া আমি যদি ছেট কৰিব লাগে প্লাছ আৰু ছেটটো বটনটো একেলগে যদি আমি টিপি ধৰোঁ P1 ছেটিংটো খুলি যাব আৰু P1 ছেটিংটো হ'ল আপোনাৰ যিটো ডিফল্ট বা ৰিলে মানে কিমানখিনিত আপোনাৰ বাল্বটো অন অফ হ'ব সেইটো আপুনি ছেট কৰিব পাৰে ইয়াত আমি 0.2 0.3 মানে কিমান 37.7ৰ পৰা কিমান কমি গ'লে আমাৰ বাল্বটো মানে অন হৈ যাব চাওক এতিয়া মই যদি 0.5 থওঁ তেতিয়াহ'লে 37.2ত অন হৈ যাব এই বাল্বটো চ' আমি 37.2তে থাকক ইয়াৰ পিছত আহিল P2 যিটো অলৰেডি আমি 60 ছেট কৰাই আছে
সেইটো P2 হ'ল আপোনাৰ আপাৰ লেভেলৰ হিউমিডিটি যেটো আমি সেট কৰাই আছে বৰ্তমান চাওক এটো P3 হ'ল লোৱাৰ লেভেল অফ হিউমিডিটি মানে 55 আমি হেতু সেট কৰিব নালাগে পাছ হৈ আছে আৰু চাওক বৰ্তমান মই হেতু লগাই দিলো এটো চাওক 60 ওয়াট বাল্ব এটা লগাই দিলো এটা যদি মই টেম্পাৰেচাৰৰ সেন্সৰ ডাল এডাল টেম্পাৰেচাৰৰ সেন্সৰ হয় যদি ইয়াত মই ইনকে অলপ সময় ধৰি ইয়াত লগাই দিও তেতিয়ালে ইয়াত চাওক বাঢ়ি যাব টেম্পাৰেচাৰ সব বাড়ি আছে মই আপোনাক অলপ ফাস্ট ফৰৱাৰ্ড কৰি অলপ লগাই দিও চাওক বৰ্তমান মই 37.6 অলপ কমি গ'ল বাৰু মই এডাল ধৰি ৰাখিব হেৰি দিগদাৰ হ'ল এডাল চক লগাই দিছো এক্সট্ৰা টেম্পাৰেচাৰটো বাঢ়ি যাব এতিয়া এই চক বাঢ়ি আছে চক অফ হৈ গ'ল এই চক এক্সজস্টখন স্টার্ট হৈ গ'ল কাৰণ ইয়াত 38 ৰ ওপৰ হৈ গৈছে সব যেতিয়ালৈকে ই আৰু নরমাল সব এটা বন্ধ হৈ গ'ল সব এটা নরমাল নোহালৈকে এখন চলি থাকিব সব এখন যেতিয়ালৈকে 38 ৰ তলক নাহে এখন অনে হৈ থাকিব সব এখন অনে হৈ থাকিব সব এই সব অনে গ'ল আৰু এটো জ্বলি গ'ল সো এনেকেই হয় আৰু বৰ্তমান এটা মই আপোনাক দেখাই দিছো এখন কেনেকৈ ঘুৰে এখন ঘুৰাবলৈ হলে আপোনাক কণী এটা দেখাবলৈ কণী বাৰু নাই কিন্তু মই এটা বস্তু আপোনাক দেখাই দিছো এটো আপোনাৰ কণী বুলি ধৰক আপুনি এটা চাওক এটো কেনেকৈ ঘুৰিব চাব এটা আপুনি টেস্টিং কৰিবৰ কাৰণে আমি প্লাস চিনটো যদি টিপি ধৰো এই চাওক মাইনাসটো যদি আমি টিপি ধৰো এটা চাওক এই ঘুৰি আছে দেখা পাইছে চাগে আপুনি এই চাওক ঘুৰি আছে সো হেনেকে কি হ'ব আপোনাৰ তাত থকা যিবিলাক কণীবিলাক আছে এটা কণীটো নাই কাৰণে এইবিলাকত হেৰি হোৱা নাই মানে এতে হেৰি হোৱা নাই মানে মুভিংটো হোৱা নাই কিন্তু কণীটো দিয়াৰ লগে লগে ইয়াত এনেকে মুভিং হ'ব আপোনাক একবাৰ আৰু দেখাই দিছো এই চাওক লাহে লাহে কৰিব আপোনাৰ লাহে কৰিব এই দেখা পাইছে চাগে আপুনি ইফালে এই চাওক সো এনেকে আপোনাৰ হেৰি হয় আৰু ইয়াত এলাৰ্মো আছে আমাৰ এলাৰ্ম মানে কি যদি এটা টেম্পাৰেচাৰৰ তলত গুচি যায় সো এলাৰ্মটো আপোনাৰ এইটোৰ বাজি যাব আৰু যেতিয়া বাজি যাব তেতিয়া আপুনি গম পাব বোলে হয়তো লাইটটো ফিউজ গৈছে হয়তো এক্সজস্টৰ প্ৰবলেম আহিছে বা ইয়াৰে একটা প্ৰবলেম আহিছে সো এনেকে হয় আমাৰ গোটেইখিনি মই আপোনাক কানেকশনটো দেখাই দিলো এনেকে আপুনি যদি পাৰ্টস বিলাক ল'ব পাৰে আমাৰ পৰা ল'ব পাৰে সব পাৰ্টসৰ অভাৱ নাই সব পুৰা ভৰ্তি হৈ আছে একদম পাৰ্টস ইমানখিনি পাৰ্টস লাগে আপোনাক পাই যাব একদম পুৰা ফুল হেৰি হৈ আছে এইবিলাক পাৰ্টস আমাৰ এভেইলেবল আছে পাৰ্টস এনেকে কাৰ্টন ভৰ্তি হৈ আছে আমি হোলসেলৰটো ৰেটত দিয়া যায় যাতে আপোনালোকৰ কামত আহে আৰু এইবিলাক ফেন মানে গোটেইখিনি পাৰ্টস আমাৰ তাতে পাই যাব যদি আপোনাক ডাইৰেক্ট ইনকিউবেটৰ এটা বনাই দিব লাগে ইনকিউবেটৰ আমি বনাই দিয়া যায় সো এইবিলাক কন্ট্ৰোলাৰৰ আপোনাৰ মেড ইন ইণ্ডিয়া হয় হেতু 1 বছৰৰ ওয়াৰেন্টি থাকে এইবিলাকৰো মেড ইন ইণ্ডিয়া হয় এইবিলাকো 1 বছৰৰ ওয়াৰেন্টি থাকে এইবিলাকৰ গ্যাৰান্টি থাকে সব গোটেইখিনি বস্তুৰ আপোনাৰ গ্যাৰান্টি বিলাক থাকে সো হেতু আপুনি টেনচন ল'ব নালাগে বেয়া হলেও আপোনাৰ হেতু ৰিপ্লেস হৈ যায় আৰামসে সো ভিডিওটো যদি ভাল পালে চেনেলটো সাবস্ক্ৰাইব লাইক কৰি দিব আৰু কমেন্ট কৰিব মানে নতুন কেনেকুৱা ধৰণৰ ভিডিও আপোনাক লাগে